শান্তি নোহোৱাইছে আৰু মই এতিয়া ভোক নাই লৈ যায় গৈ ৰাম তোমালোকৰ ফাল্টু কথাবোৰ আৰম্ভ হ'ল আৰু ন লৈ যাব নাখাওঁ মই লৈ যোৱা Saya kawan tu pun dia bisa. Oh, wah ini. Mana dapat kita sih? Kelas masih kita. Oke, masanya खूप बोलतो ना. सब कंप्लीट होले सके ना. अबे क्यों बाहर करने क्लास ना लगा इसमें? ओए एकदम बाहर नहीं. वो परीक्षा में एकदम हाथ में बाहर नहीं. और जाना. ओके मत पूरा पढ़ी. की? तो ईमान ने एक पढ़ाई ना सीखी. तो अपन जिनेटिव में गेम खेलिया हुआ बता दी नहीं. तू परीक्षा में मन नहीं बात. এই পরীক্ষা বলি মার তুমি পরীক্ষা গুড মর্নিং স্যার স্যার মর্নিং ওয়ার রমেন তুই কোন আজি ক্লাস হলে আইছ তুই কি এক্সাম পেপার বল নাই নি করো স্যার আমরা পরীক্ষা নিতে বলি কইছে কি তুই কি হল না এক্সাম পেপার দিলি কইছ রমেন স্যার আমি গুটে দুনিয়া রাতে মোবাইল গেট ফ্রি থাকে এটু কারণে কি এবার এক্সাম দিবি বলে কইছে কি তুই রমেন না হামাই তো তুই না কেবল মানে তো এক্সাম দিবি বলে কইছ রমেন তই নিজৰ মা দেউতাৰ কথা অলপ ভাবি চাইছনে তই নিজৰ ভৱিষ্যতৰ কথা অলপ ভাবি চাইছ ৰমেন তই এটা গেম খেলি আছ চব বেয়া হ'ব ঠিক আছে মই আহি আছোঁ মোৰ কাম আছে তোমালোকে ইয়াতে তোমালোক ক্লাছ কৰা ঠিক আছে लेकिन ওই স্যারের কথা এক কথা নয় লেকচার ফটো ফটো বেয়া নহয় আমি ক্লাছ করে কাজ কাম ভালো করে কেবকে খেলু তই বাবা ওর আমি কাজ করব বল ইমান সোনকালে আহিলে অঁ তই মানে আজিও ক্লাছ নকৰিলি ন এই বাটে শুনি যায় কথা কোনো বিয়াত ভুগি ফাটি মানে মোক কেই মাৰ মাৰিব এতিয়া হ'ব তই মোৰ ভাত কিনা কৰি ল মই ভাত বাঢ়িটো ৰুমলৈকে লৈ গৈ আছো ঠিক আছে মান মোবাইল নামৰ যন্ত্ৰটো যদি চৰকাৰে অবৈধ সামগ্ৰী বুলি নিষিদ্ধ ঘোষণা কৰি দেখিছিলি না মই আৰু দেউতা ইমান মানে কৰিছিলো তো মোবাইল নাচাবি গেম দেখাবি কিন্তু তই আমাৰ কথা এবাৰ নুশুনিলি ওমা দেখিছনে ওমা ওই কোনটো পৃথিৱীখন দেখা নাপাম নেকি মা মই দেখোন চব আন্ধাৰ হৈ দেখিছো মা দেউতা দেউতা তই কি ইমান চুৰবোৰ কৰি কথা নকৰিবি এনেকুৱা যদি হৈছে আমি টিভিয়ে ডক্টৰৰ কাষ চাব উচিত ৰমেন বল মই তোক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ আৰু তুমি ঘৰতে থাকা ডক্টৰ ক'ব যাতে আমাৰ ল'ৰাটো আকৌ আগৰ দৰে কৰি থাকে তুমি চিন্তা নকৰিবা আমি সোনকালে আহিম ৰমেন বল Very serious. কি কৰিব লাগিব দেউ এতিয়া খৰচ কৰিব লাগিব খৰচ খৰচ মানে তোমাৰ
ভয় নকৰিবা একেবাৰে ব্ৰেণ্ডটো কণ্ডিশ্যন একেবাৰে চোৰ কণ্ডিশ্যন হৈ পৰিব কিন্তু হঠাতে মোৰ ওচৰত ইমান পইচা নাই নহয় একো নাই ডাউন পেমেণ্টটো কৰি দিয়া EMI-টো দি দিম আৰু মাহে ইনষ্টলমেণ্টটো দি দিলে হৈছে বুঢ়া এই যদি ঐ বুঢ়া এই বুঢ়ী যদি তই ইয়াত আহি সোমাই আছ মই তোক গোটেই ৰাস্তা বিচাৰিছো তই ইয়াত আহি সোমাই আছ আই তুমি বেয়া নাপাবা দেই আমাৰ এই বুঢ়াটোৱে যি কথা কৈ দিয়ে মই ৰমেনৰ লগত ৰাস্তাতে লগ পালো সকলো কথা গম পালো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোবোৰ ঠিক হৈ যাব তেওঁ কিবা খৰচৰ কথা ক'লে কিন্তু মই কথাটো এইবোৰ নোৱাৰিম নহয় একো নাই ইনষ্টলমেণ্ট এই বুঢ়া কথা নুশুনিবা 5 বছৰ হ'ল নিজৰ আৰু চকুৰ আগত ভুকি আছে নিজৰটোকে ভুক ঠিক কৰিব পৰা নাই তোমাৰ আৰু সি কি ঠিক কৰিব ঐ বুঢ়া বল এতিয়া আমি যাওঁ বল যা গৈছোহে বুঢ়ী গৈ তুমি বেয়া নাপাবা আমি এতিয়া যাম বল আহিছো ইনষ্টলমেণ্ট নিজৰে ইমান সমস্যা তাতে এইবোৰ কেইদিনমান পৰা মই জিলিমিকে দেখি পাইছিলো কিন্তু আজি একেবাৰে নেদেখা হৈ গলো মই চকুৰ পৰীক্ষা কৰিব লাগিব মোৰ লগত আপোনাক লৈ আহোঁ আপোনাৰ ল'ৰা কৰ্ণিয়াজনিত ৰোগত আক্ৰান্ত হৈছে কি হয় বেছি দিন নাই অতি সোনকালে দেখা হৈ পৰিব ইয়াৰ একো চিকিৎসা নাই নেকি চিকিৎসা আছে অপাৰেশ্যন কৰি ভিতৰৰ পৰা যাব কিমান মান টকাৰ প্ৰয়োজন হ'ব ছাৰ লাগিব কমেও 2 লাখ মান টকাৰ প্ৰয়োজন হ'ব 2 লাখ হয় আপুনি এই নম্বৰত টকা যোগাৰ কৰক মই ইয়াৰ চিকিৎসা আৰম্ভ কৰি দিম অপাৰেশ্যন কৰাৰ লগে লগে ই আকৌ আৱদ্ধ কৰি দিব ঠিক আছে মই ইয়াৰ যোগাৰ কৰিব লাগে টকাবিলাক ৰমেন বল
চকুৰ অপাৰেশ্যন কৰিব লাগিব। কি চকুৰ অপাৰেশ্যন? আৰু টকা চাগে বহুত লাগিব ন? ডক্টৰে ক'বলৈ নাই সুবিধা পোৱা নাই। ইমান টকা আমি হঠাতে ক'ত পাম? ময়ো তাকেই চিন্তা কৰিছোঁ। আমাৰ এই সমাজ প্ৰধানজনে এতিয়া অন্ধকাৰে ভৰি পৰিছে। এটা সামান্য মোবাইলৰ বাবে এতিয়া আজি আমি কিমান এটা ডাঙৰ বিপদত পৰিব লাগিব। মই কাহানিও কল্পনাই কৰিব পৰা নাই। খুৰা, খুৰী, তোমালোকৰ খবৰটো পালোঁ। আপোনালোকে চিন্তা নকৰিব। আমি কিবা এটা ব্যৱস্থা কৰিম। খুৰা, ডক্টৰে কিমানমান টকাৰ প্ৰয়োজন হ'ব বুলি কৈছে? প্ৰায় 2 লাখ টকা। মই ইমানবোৰ টকা এতিয়া ক'ৰ পৰা যোগাৰ কৰোঁ একো উপায় বিচাৰি পোৱা নাই। উপায় আছে খুৰা? মোবাইল। মোবাইল। আমি মোবাইলত ভিডিঅ' বনাওঁ আৰু সেই ভিডিঅ'ত আমি ক'ম যে ৰমেনৰ চিকিৎসাৰ বাবে আমাক অলপ টকাৰ প্ৰয়োজন আৰু যোনে যিদৰে পাৰে আমাক সহায় কৰে যে। তই ঠিকেই কৈছ। ৰমেনে মোবাইলটোৰ বাবে চকু বেয়া কৰিলে। আৰু আমি যদি মোবাইলটোৰ দ্বাৰা তাৰ চিকিৎসাৰ বাবে টকা দিব পাৰোঁ, তাতকৈ ভাল উপায় কি হ'ব পাৰে? তই ঠিকে কৈছ। তেনেহ'লে ব'ল আমি ভিডিঅ'টোকে প্ৰশ্ন কৰোঁ ব'ল। খুৰা, ৰমেন ক'ত আছে বাৰু? এতিয়া অলপ ৰুমলৈ ফুৰি আছে। বৈ তেন্তে আমি ৰুমলৈকে যাওঁ। ব'ল। জানো পাই ইহঁতে কি কৰিব বিচাৰিছে। মই হ'লে একো ধৰিব পৰা নাই। তাকে ভগৱানে চকু মেলি চালে হ'ল আৰু। ভগৱানে চকু মেলি চালে আৰু। এতিয়া আমি ইয়াক ভ্ৰমণ কৰি নাথাকি ইয়াক সোনকালে ডক্টৰৰ ওচৰলৈ লৈ যাম। ব'ল খুৰা। ৰমেন ব'ল। ছাৰ বৰুৱা, কি হ'ল ইমান উদাস আহিছে যে? ছাৰ মোৰ ল'ৰাৰ অপাৰেশ্যনৰ বাবে টকা যোগাৰ হৈ গ'ল। এতিয়া আপুনি তাৰ অপাৰেশ্যন কৰিব পাৰে। হয় নেকি? বৰ ভাল কথা। বাৰু দেৰি নকৰোঁ। মই অপাৰেশ্যনলৈ সাজু হওঁ। আপুনি লৈ আহকচোন। আপুনি অলপ বাহিৰত ৰ'ব। ছাৰ, মই আকৌ আগতে দেখা পামনে ছাৰ? তুমি আগৰ দৰে সকলোবোৰ দেখি পাবা।
কিন্তু বিপদৰ সময়ত যদি আমিয়ে কাম নাহো আৰু কোন আহিব? তই ঠিকে কৈছ, আমি যদি সহায় নকৰোঁ কোনে কৰিব? তহঁতে আজি আমাৰ বাবে ভগৱান। হয় ফুপাহঁত, তহঁতি আমাৰ ৰমেনক আজি নতুন জীৱন দান দিলি। তহঁতক ভগৱানে বুলি সদায় কুশলে ৰাখক। আৰু ৰমেন, তই কিবা কমকৈ মোবাইল চাবি। আৰু ঠিকে কৈছা মা। এই মোবাইলে আজি মোক শত্ৰুতাৰ স্বীকাৰ কৰিছে। কিন্তু এই মোবাইলে আজি মোক নতুন জীৱন প্ৰাণ দিলে। গতিকে আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে এই মোবাইলটো আমি ভাল কামতে ব্যৱহাৰ কৰিম। তহঁতি এই মোবাইলটো ভাল কামতহে ব্যৱহাৰ কৰিম।